হেল্ল' গাইজ, তোমালোকে এই ভিডিঅ'টো সকলোৱে দেখিছা, ঠিক আছে, যে এটা আমেৰিকান বয় আমাৰ ইণ্ডিয়াৰ যিটো পতাকা, সেই পতাকাখন কেনেদৰে ফালিছে। চ' আজি এই ভিডিঅ'টোত গম পোৱা যাব যে তোমালোকে ইণ্ডিয়াক কিমানে ভাল পোৱা। চ' এই ভিডিঅ'টো তোমালোকে যিমান পাৰা সিমান শ্বেয়াৰ কৰা এণ্ড লাইক আৰু এটা কমেণ্ট কৰি দিবা, ঠিক আছে। আজি এটা কথা কওঁ, মোদীজী आपको बोलना चाहता हूँ, आपका जिसके देश के साथ इतना अच्छा संबंध है, लेन देन वार्तालाप जितना बात करते हो आप अमेरिका से जितना बात करते हो, उसको लगता है कि आपका संबंध अमेरिका के साथ सबसे बेस्ट है। और वही एक अमेरिकन लड़का, वहाँ पर बहुत लोग भी थे जहाँ पर हमारा तिरंगा को ऐसे फाड़ तो रहा है और बीच में बोल रहा है फक इंडिया। इसका मतलब क्या है बोलने की जरूरत नहीं है, সকলোৱে জানাই চাগে ইয়াৰ मतलब কি। तो मोदी जी बताइए इसका कार्रवाई क्या होना चाहिए। আৰু এইটো ভিডিঅ' যোনে য'ৰ পৰা চাই আছে, অসমৰ পৰা হওক ভাৰতবৰ্ষৰ পৰা হওক, শ্বেয়াৰ কৰা ভিডিঅ'টো যিমান পৰা। চ' এইবোৰ কাৰণৰ বাবেই মাত মাতিব লাগে। এইটো আমাৰ ইণ্ডিয়া হয়, এইটো আমাৰ নেশ্যনেল ফ্লেগ হয়। চ' ইয়াক অপমান কৰাটো আমি কোনো সহি থাকিব নোৱাৰোঁ। ৰেইজ ইয়ৰ ভইচ। চ' যোনজন নৰেন্দ্ৰ মোদীয়ে কয় যে আমেৰিকাৰ লগত আমাৰ সম্পৰ্ক বহুত ভাল, আমি বহুত ভাল সম্পৰ্কত আছোঁ। চ' আজি সেই আমেৰিকাৰ মানুহে আমাৰ ইণ্ডিয়াৰ পতাকা ফালি আছে। চ' ইয়াৰ ওপৰত নৰেন্দ্ৰ মোদীয়ে কিবা একশ্যন ল'বনে? জাষ্ট আমাক সেইটো জানিবলৈ ইচ্ছা আছে।